এতিয়া মহে বুনে খাই দিছে আমি কি কৰিম আৰু এতিয়া কঠীয়া চব খাই দিছে উপায় নাইকিয়া হৈ গৈছে কিমান মানুহৰ মানুহ 35 ঘৰ মান হ'ব কি সদায় আহে নে এদিন আহিলে সদায় আহে মোৰতো সদায় আহি থাকে কিমান কিমান জাকটো 300 ওপৰ হ'ব ৰাতি আহে নে দিনত ৰাতি আহে এতিয়াতো সময়টো নাইকিয়া হৈ গ'ল কি কৰিব এতিয়া তাকে চিন্তা হৈছে তাৰমানে যোৱাকালি আমাৰ 3.5 মান হ'ব বনিয়া মুখ গোটেই তহিলং আপোনালোকে দেখিছেই 3.5 মান মুখ আহি এতিয়া আমাৰ ক'বলৈ গ'লে 51 মান 50 ঘৰ মান হ'ব মানুহৰ কঠীয়া খাই এটা শেষ কৰিলে এতিয়াতো আমাৰ ৰুব টাইম কঠীয়াটো এতিয়া আকৌ পাৰিবৰ কাৰণে সময়ো নাই তাকে আৰু এই বন বিভাগতো আমি বাৰম্বাৰ অনুৰোধ জনাই থাকোঁ এইটোতো আমাৰ খেতি ষ্টাৰ্ট হ'লে মহকেইটা আহি যায় খৰালি কালত আমাৰ নদী ইফালে থাকে আৰু যেতিয়া বাৰিষা কাল আমি খেতি যেতিয়া আৰম্ভ কৰোঁ এইফালে আহি যায় কালি প্ৰায় দিনৰ ৰাতি প্ৰায় 2:30 মান বজাত 300 মান মহ আহি গ'ল মহ আহি পিনে গোটেই গাঁওখনৰ এটা মূৰৰ পৰা একদম খাই এইফালে খাই পিনে ইটো চাইডে আকৌ নদীৰ ফালে ওলাই গ'ল মহকেইটা আমি গোটেই ৰাইজৰ অনিষ্ট হৈছে একচুৱেলি এতিয়ালৈকে বন বিভাগৰ ফালৰ পৰা তেওঁলোকৰ কোনো সঁহাৰি পোৱা নাই আমি খবৰ খাতি দিছোঁ যদিও তেওঁলোকে এতিয়ালৈকে অহা নাই যোনবিলাক মানুহৰ অপকাৰ কৰিলে তেওঁলোকে কোনো পদক্ষেপে লোৱা নাই এতিয়া এনেকুৱা এটা হৈ গ'ল আমি পথাৰ ৰুবলৈ হৈছিলে প্ৰায় আহাৰ হাত যোৱাৰ পিছত আমি ৰুম বুলি ভাবিছিলোঁ কিন্তু এতিয়া মহৰ উপদ্ৰৱৰ পৰা আমি এতিয়া কঠীয়াখিনি গোটেইখিনি খাই ইতিমধ্যে শেষে কৰি পেলালে এতিয়া ৰুবলৈ এতিয়া নতুনকৈ কঠীয়া ৰুলে হ'বনে নহয় আকৌ কঠীয়া কেতিয়া ৰুম কেতিয়া কঠীয়া পাৰিম আৰু কেতিয়া ৰুম এইটো বহুত চিন্তাৰ কাৰণ হৈ পৰিছে আমাৰ কাৰণে চৰকাৰক আমি এটাই আহ্বান জনাম যে আপোনালোকে আহি আমাৰ দুখীয়া ৰাইজৰ দুখ কষ্টবিলাক আপোনালোকে চাওক আৰু আপোনালোকে যদি কিবা পাৰে আমাক সাহায্য প্ৰদান কৰক মই চৰকাৰলৈ এইখিনি অনুৰোধ জনাম আৰু বন বিভাগক এটা কথাই ক'ম যে আপোনালোকে পাৰে যদি আমাৰ গাঁওখনৰ যোনখিনি খেতি অঞ্চল আছে বা আমাৰ হাবিৰ কাষত আপোনালোকে ফেঞ্চিঙৰ ব্যৱস্থা কৰি আমাক যাতে খেতি কৰিবলৈ এটা সুব্যৱস্থা কৰি দিয়ে সেইবাবে আমি বন বিভাগলৈ আহ্বান জনাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110